আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে সেইসকলে কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে প্ৰতিমাহে লাভ কৰিব ২৮ টকাকৈ এক্সট্ৰা। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে সেইসকলে কি কৰিব লাগিব আৰু যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতিমাহে লাভ কৰি আছে সেইসকলে কি কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে সেইসকলে কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে এতিয়া কিন্তু যিসকলে আবেদন কৰিছে সকলোৰে নাম ভেৰিফাই হৈ গ'ল। এতিয়া কিন্তু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে এইবাৰ সকলোৱে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে এইবাৰ নতুনকৈ আবেদন কৰিছে আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গ'ল। এতিয়া কিন্তু আপোনালোকে ছেপ্টেম্বৰ মাহৰ ১৭ তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে আৰু যিসকলে প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল বা জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু যিসকলৰ একাউণ্টত পইচা সোমোৱা নাই সেইসকলে আৰু ডকুমেণ্ট জমা কৰিছিল পঞ্চায়তত এতিয়া কিন্তু সেইসকলৰ ভেৰিফাই হৈ গ'ল। এতিয়া কিন্তু সেইসকলৰ একাউণ্টতো অৰুণোদয় আঁচনি পইচা ছেপ্টেম্বৰ মাহৰ ১৭ তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাই যাব। এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা পাই আছে বা যিসকলে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া যদি আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ আছে চৰকাৰী তেনেহ'লে এতিয়া আপোনালোকে প্ৰতিমাহে গেছ চিলিণ্ডাৰৰ পৰা লাভ কৰিব ২৫০ টকাকৈ। ইতিমধ্যে কিন্তু নতুন ফৰ্ম আহি গৈছে। আপোনালোকে এইটো ফৰ্মলৈ ফিল আপ কৰি এতিয়া জমা কৰিব লাগিব। যেতিয়া আপোনালোকে ফৰ্মটো জমা কৰিব লাগিব আপোনাৰ কিন্তু অৰুণোদয় আঁচনিৰ আইডিৰ পৰা সেইটো এক্টিভ কৰিব লাগিব। যেতিয়া আপোনালোকে ফৰ্মটো জমা কৰিব তাৰপিছত আপোনালোকৰ অৰুণোদয় আঁচনিৰ পৰা এক্টিভ হৈ যাব। তাৰপিছত আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰিব ১২৫০ টকা আৰু লাভ কৰিব ২৫০ টকা গেছ চিলিণ্ডাৰৰ একাউণ্টত। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। ইতিমধ্যে কিন্তু গেছ চিলিণ্ডাৰ ফৰ্ম আহি গৈছে। আপোনালোকে ফৰ্মটো অতি সোনকালে লাভ কৰিব, ফৰ্মটো জমা কৰিব, তাৰপিছত আপোনালোকে এক্সট্ৰা লাভ কৰিব ২৫০ টকাকৈ। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব ছেপ্টেম্বৰৰ ১৭ তাৰিখে।